प्रथमे नमस्कार करूँ। मोर नाम है प्रताप चंद्र बड़ो। मोर पत्री पूजा बड़ो। गाँव है अपार पानबाड़ी। मोर छोৱালী बर्तमान क्लास 10 पढ़ी आछे। 15 बछरीया कन्या मोर। तेও আজি যোৱা 19 জুনৰ পৰা সন্ধানহীন হৈ আছে। সেই উপলক্ষে মই আমাৰ অশোক সিংহাল ডাঙৰীয়াক বলিষ্ঠ অশোক সিংহাল ডাঙৰীয়াক মই প্ৰণাম কৰি পেলাই জনাওঁ যে অকমান এই বস্তুক লৈ পেলাই আপুনি আমাক অলপ গুৰুত্ব দি পেলাই সহায় কৰে যেন। আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ, প্ৰভু আপোনাক মই জনাইছোঁ প্ৰভু হিচাপে ভগৱান বুলি ভাবি পেলাই মোৰ কন্যাই একমাত্ৰ বয়স হোৱা নাই আজি প্ৰভু আপোনালোকে সকলোৱে মিলি পেলাই আমাৰ কন্যাটোক যে উদ্ধাৰৰ বাবে অভিযান চলায় হয়। আৰু মই সকলো ৰাইজকে অসমবাসীকে মই জনাওঁ যে মোৰ ছোৱালীজনীক কোনোবাই যদি ক'ৰবাত যদি আহোঁতে যাওঁতে দেখা পায় তেনেহ'লে সকলোৱে যেন মোৰ এই নম্বৰটোত কণ্টেক্ট কৰি পেলাই জনাই দিয়ে বা প্ৰশাসনক জনাই দিয়ে। প্ৰশাসনকো আমি এইখিনি দায়িত্ব দিছোঁ, তেওঁলোকেও চেষ্টা কৰি আছে। আৰু কোনোবা মোৰ লগৰীয়া লগ বন্ধু আৰু এনেকৈ বহুতো কিবা কিবি আছে সেইবোৰকো তেওঁলোককো যেন মই জনাইছোঁ, তেওঁলোকে যেন অলপ সহায় কৰে মই সকলোকে আহ্বান কৰিছোঁ। আৰু লগতে ভাৰপ্ৰাপ্ত বিষয়া SP ডাঙৰীয়া আপোনাকো মই অনুৰোধ কৰিছোঁ আপুনি অতি সোনকালে যেন আজি 4 দিন উকলি গৈছে দিন মোৰ বুকু ধপধপাই আছে প্ৰভু বুলিয়ে ক'ম মই সকলোকে ভগৱান বুলি ভাবিম হয় প্ৰভু। গতিকে আপোনালোকে যেন চেষ্টা কৰি পেলাই মোৰ কন্যাজনীক যেন আপোনালোকে উলিয়াই দিয়ে উদ্ধাৰ কৰি দিয়ে মই এই অনুৰোধ কৰিছোঁ। কিবা সন্দেহ পালে সকলোৱে যেন এই নম্বৰটোত যেন আপোনালোকে সকলোৱে যেন মোক জনায়। নম্বৰটো হৈছে আপোনাৰ 9101245252। এই নম্বৰটোত আপোনালোকে সকলোৱে যেন কণ্টেক্ট কৰিব পাৰিব। যদি কিবা সন্দেহ পায় আৰক্ষীক নহ'লে আমাক সকলোকে যেন আপোনালোকে যেন আমাক জনায়। এই আপোনাৰ ওচৰত কৈ পেলাই মই আপোনালোকৰ আশা বিচাৰিলোঁ সকলোৱে যেন উঠি পৰি লাগে। সকলোৰে কন্যা আছে, সকলোৱে এইটো উঠি পৰি লাগিব। মই আশা ৰাখিছোঁ যে মোক যিয়ে নহওক তাইক মানে উদ্ধাৰ কৰি দিব লাগে। এই আপোনাৰ সকলো ৰাইজক অসমবাসী ভাৰতবাসী সকলোকে মই প্ৰণাম কৰিছোঁ। আশা ৰাখিলোঁ আপোনালোকে অকণমান চকু দিব বুলি সহায় কৰিব বুলি। হয় নমস্কাৰ, মোৰ নাম প্ৰণীতা বড়ো। মোৰ ছোৱালী পূজা বড়ো ক্লাছ 10 পঢ়ি আছিলে। তাইৰ বয়স 15 বছৰ। 19 জুনৰ পৰা তাই নিৰুদ্দেশ হৈ আছে ঘৰৰ পৰাই। আজিলৈকে তাক বিচাৰি পোৱা নাই। প্ৰশাসনক দিছোঁ, তেওঁলোকেও চেষ্টা কৰি আছে। গতিকে সকলো আমি বিচাৰ খোচাৰ কৰিছোঁ, কোনো ফালৰ পৰা উপায় পোৱা নাই। এতিয়া অসমবাসী সকলোকে আমি অনুৰোধ জনাইছোঁ। লগতে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰণাম কৰি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক সহায় কৰে আৰু SP ডাঙৰীয়াই সহায় কৰে। আমাৰ যিটো ঢেকীয়াজুলিৰ বলিষ্ঠ অশোক সিংহাল মহোদয়ক অনুৰোধ জনাইছোঁ সকলোৱে মিলি মোৰ কনিষ্ঠ ছোৱালীজনীক উদ্ধাৰ কৰি দিয়ে এয়ে প্ৰাৰ্থনা কৰিছোঁ। আৰু মই অনিতা বড়ো, মই এই পূজা বড়োৰ জেঠীমাক হয়। তাই সৰু ছোৱালী 19 জুলাইৰ পৰা ঘৰৰ পৰাই লাপতা হৈ আছে। 19 জুনৰ পৰা ঘৰৰ পৰা লাপতা হৈ আছে। প্ৰশাসনলৈ অনুৰোধ কৰিছোঁ যাতে সোনকালে ছোৱালীজনীক উদ্ধাৰ কৰি দিয়ে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ যাতে সোনকালে ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলায়। আমাৰ পানবাৰী গাঁৱৰে হয়, উৰচালা স্কুলত পঢ়ি আছে, কিন্তু তেওঁৰ পৰীক্ষা চলি আছে। তেওঁলোকৰ মা দেউতাই বহুত দুখ প্ৰকাশ কৰি আছে। আৰক্ষীক কাষ চাপিছে, অশোক সিংহাল ছাৰৰো কাষ চাপিছে, কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই। কিন্তু এইটো আৰক্ষী বিভাগে এইটোৰ ভালকৈ তদন্ত কৰি ন্যায় দিব লাগে। মাক দেউতাক তেওঁলোকৰ মনটো বহুতেই ভাঙি গৈছে, কিন্তু SP মহোদয় এইটো চাব লাগে।